নমস্কাৰ, মই দীপজ্যোতি আপোনাক সকলোকে মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাওঁ যোৱা 12 তাৰিখে আমাৰ কি হৈছিলে, এখন নটিচ ওলাইছিলে। সেইটো আছিলে মেইনলি LP UPৰ ভেকেঞ্চিৰ ওপৰত। চ' সেই নটিচখনত কিনো আছে আমি আজি ডিছকাছ কৰিবৰ কাৰণে এই ভিডিঅ'টো আহিছোঁ। চ' এইখন হৈ গ'ল নটিচখন। চ' নটিচখনত কি লিখা আছে এবাৰ আমি চাওঁ যে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী, ডেট দি থোৱা আছে আমাৰ কিমান 12/5/2026। আমাৰ যিখন নটিচ নম্বৰ হয় এইটো দিয়া আছে E787607 কাৰ পৰা আহিছে? সুৰঞ্জনা সেনাপতি ACS, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী। চ' কাৰলে পঠিয়াইছে টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ অল। অ'কে, চ' এই যিখন নটিচ আছে সেইখন আমাৰ কি কৰিছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এলিমেণ্টাৰী যিখিনি অফিচাৰ্ছ আছে, এডুকেশ্যন এলিমেণ্টাৰী অফিচাৰ্ছ যিখিনি আছে তেওঁলোকলৈ এই নটিফিকেশ্যন কি কৰিছে বা এই নটিচখন কি কৰিছে, পঠিয়াইছে। চ' নটিচখনৰ আমাৰ ছাবজেক্টটোনো কি হয়? ৰিগাৰ্ডিং দ্য ছাবমিশ্যন অফ ভেকেঞ্চি ডিটেইলছ থ্ৰু দ্য ভেকেঞ্চি পৰ্টেল এণ্ড আপ টু দ্য 100-point roster register of regular post of teachers in LP UP স্কুল আণ্ডাৰ DW আছাম। অ'কে, তো এই যিখন নটিচ হয়, নটিচখনৰ মূল উদ্দেশ্যটো এইটোৱেই যে আমি চাব লাগে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে LP আৰু UPৰ। ঠিক আছে, আৰু লগতে কৈছে LP UPৰ টিচাৰ্ছখিনি 100-point roster ৰেজিষ্টাৰটো কি কৰিব দিছে, আপ টু ডেট কৰিবলৈ দিছে। ঠিক আছে, ST SC OBC সকলোখিনি বস্তু কি কৰিবলৈ দিছে, আপ টু ডেট কৰি পেলাই ৰাখিবলৈ দিছে। ঠিক আছে, চ' এই যিখন নটিচ আছে সেই নটিচখনৰ অনুসৰি আমাক কৈছে যে ইয়াতে কমপ্লিটলি আমাক কৈছে যে 9/11/2025 5,500টা আৰু 12/3/2026 আমাক কি কৰিছে 4,500টা আমাক কি কৰিছে টিচাৰ্ছৰ ভেকেঞ্চি দিছিলে, বা আমাৰ কি কৈছিলে টিচাৰ্ছৰ ভেকেঞ্চি এইখিনি কি হৈছে ফুলফিল হৈছিলে বুলি কৈছে। ঠিক আছে, লগতে আমাক ইয়াতে কৈছে যে এই যিখন নটিচ আছে সেই নটিচখনৰ অনুসৰি আমাৰ এই যিখিনি ভেকেঞ্চিৰ ডিটেইলছৰ কথা কৈছে সেই গোটেই ভেকেঞ্চিৰ ডিটেইলছখিনি আমাৰ বিফৰ আমাৰ কি কৈছে 30/5/2026 ভিতৰত কি কৰিব দিছে, ছাবমিট কৰিবলৈ দিছে। মানে আমি মেইনলি যদি চাবলৈ যাওঁ আমাৰ কাৰণে এইটো এটা ভাল খবৰ যে আমি ক'ব পাৰিম টিচাৰ্ছৰ LP UP টিচাৰ্ছৰ ভেকেঞ্চি ওলাই আছে। যিহেতু আমাক কৈছে যে 30/5/2026 ভিতৰত আমি কি কৰিব লাগে, ছাবমিট কৰিব লাগে। যিমানখিনি অসমত যিমান ডিষ্ট্ৰিক্ট আছে তাৰে LP UP যিমানখিনি টিচাৰ্ছৰ মানে পোষ্ট খালী আছে সেইখিনি গোটেইখিনি আমি যিহেতু আপ টু ডেট কৰিবলৈ দিছে, বা সেইখিনি গোটেইখিনি যিটো আমাৰ অনলাইন যিটো ভেকেঞ্চি পৰ্টেল আছে তাত যিহেতু আপডেট কৰিবলৈ দিছে, ইয়াৰ মিনিং এইটোৱেই যে আমাৰ কাৰণে অতি সোনকালে টিচাৰ্ছৰ পোষ্ট আহি আছে। ঠিক আছে, ধৰি লওক যদি এইটো আমাৰ 30/5/2026 ভিতৰত যদি দিব দিছে, তাৰ পৰা ধৰি লওক এক ডেৰ মাহ বা 1 মাহ 2 মাহৰ ভিতৰত আপোনালোকৰ এখন নটিচ আহিব পাৰে য'ত আপোনালোকক ক'ব যে ইমানটা ভেকেঞ্চিৰ কাৰণে টিচাৰ্ছৰ পোষ্ট ওলাইছে বুলি। ঠিক আছে, চ' আপোনালোকৰ হাতত সময় একেবাৰে কম। চ' যদি আপোনালোকে এতিয়ালৈকে পঢ়াটো ষ্টাৰ্ট কৰা নাই তেনেহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব আপোনালোকৰ। চ' আপোনালোকে কি কৰক, পঢ়িবলৈ ষ্টাৰ্ট কৰক। আৰু যিসকলে পঢ়ি আছে তেওঁলোকে আপোনালোকৰ পঢ়াটো আৰু অলপমান কি কৰক, ভালদৰে বা আৰু অলপমান মন দি পেলাই আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰক। ঠিক আছে, যিহেতু বেছি সময় নাই, আজি আপোনালোকৰ হৈ গ'ল 17 তাৰিখ। চ' আপোনালোকৰ কি হ'ব, 30 তাৰিখলৈহে সময় আছে। চ' 30 তাৰিখৰ পিছত ধৰি লওক আৰু 1 মাহ 1.5 মাহৰ ভিতৰত যদি আপোনালোকৰ নটিচখন আহি যায়, তাৰ পৰা ধৰি লওক 2 মাহ 3 মাহৰ ভিতৰত আপোনালোকৰ এক্সাম হৈ যাব পাৰে। ঠিক আছে, চ' এইটো বহুত বেছি ইম্পৰ্টেণ্ট নটিচ হয়। চ' সেইকাৰণে আপোনালোকৰ লগত আজি ডিছকাছ কৰিব আহিলোঁ। চ' যিসকলে এতিয়ালৈকে পঢ়া নাই তেনেহ'লে তেওঁলোকে পঢ়িব পাৰে। যিহেতু ইয়াত দেখিছে যে আগৰবাৰত আছিলে আমাৰ কিমানটা 4,500টা আৰু এইবাৰ তাৰ আগৰবাৰ দিছে 5,500টা আৰু এইবাৰো আপোনালোকৰ ঠিক সিমানেই হ'ব। ঠিক আছে, ইয়াতকৈ কম নহয়। ধৰি লওক আমি 7,000 পৰা 8,000 পোষ্ট আমি কি কৰিব পাৰোঁ, আশা কৰিব পাৰোঁ। এপ্ৰক্স 7,000 পৰা 8,000 আমি কি কৰিব পোষ্ট আমি আশা কৰিব পাৰোঁ আহিব বুলি। চ' 7,000 পৰা 8,000 পোষ্ট বহুত বেছি পোষ্ট হয়। তো তাৰ কাৰণে আপোনালোকে সকলোৱে কি কৰিব লাগিব, অলপমান কষ্ট কৰিব লাগিব। চ' এইকেইদিন অলপমান আপোনালোকে দিনে ৰাতি একে কৰি পেলাই পঢ়ক, পঢ়ি পেলাই এই যিটো পোষ্ট আহি আছে সেই পোষ্টটোত আপোনালোকৰ নিজৰ নামটো ৰাখক। চ' আজি এই ভিডিঅ'টো আমি এইটোৰ ওপৰতে ডিছকাছ কৰিবলৈ আহিছিলোঁ যে নটিচখনত কি কৈছে কি নাই। 30 তাৰিখৰ ভিতৰত যিহেতু ছাবমিট কৰিবলৈ দিছে, চ' আপোনালোকৰ হাতত যিহেতু সময় কম, চ' আপোনালোকে পঢ়া শুনা এতিয়াৰ পৰা কি কৰক, অলপমান চিৰিয়াছলি লওক আৰু অলপমান চিৰিয়াছকৈ পঢ়ক। ঠিক আছে, ধন্যবাদ। সকলো সুস্থ সবল হৈ থাকক।